আমি এই বৰ্বৰ হত্যাকাণ্ডক আমি নিন্দা কৰিছো, তীব্ৰ ভাষাৰে গৰিহণা দিছো আৰু যিসকল উগ্ৰপন্থী এই কাৰ্যত লিপ্ত আছে প্ৰতিগৰাকীৰ বিৰুদ্ধে কঠোৰ শাস্তিমূলক ব্যৱস্থা লোৱা হ'ব আৰু যিসকলে এই উগ্ৰপন্থীৰ গলিত আত্মবলিদান দিলে সেইসকল মহান ব্যক্তিৰ আত্মাই যেন চিৰশান্তি লাভ কৰে তাৰ বাবে মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছো আৰু মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত ভাৰতবৰ্ষৰ জনগণৰ নিৰাপত্তাৰ বাবে নিষ্ঠাৰে আমি সকলোৱে তেখেতৰ নেতৃত্বত কাম কৰি যাম। শান্তিপ্ৰিয় নিৰীহ ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যটকৰ ওপৰত যেনেধৰণে আক্ৰমণ হ'ল, সেই আক্ৰমণৰ ফলত বহু নিৰীহ লোকে অকালতে মৃত্যুৰ সাৱটি ল'ব লগা। তেখেতসকলৰ কোনো ভুল নাছিল। তেখেতসকলে কেৱল গৈছিল জম্মু কাশ্মীৰৰ পাহালগাম অঞ্চলৰ সেই সুন্দৰ বৰফৰ দৃশ্য উপভোগ কৰিবৰ বাবে, কিন্তু উগ্ৰপন্থীয়ে বৰ্বৰভাৱে অত্যাচাৰ কৰি তেখেতসকলক হত্যা কৰিলে। আমি এই হত্যাকাণ্ডক ভাৰতবৰ্ষৰ 140 কোটি 84 লাখ জনতাই গভীৰ নিন্দা কৰিছে আৰু যিসকল উগ্ৰপন্থী এই কাণ্ডত জড়িত সেই অপৰাধীসকলক কঠোৰ শাস্তি বিহিবৰ বাবে ইতিমধ্যে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই নিৰ্দেশ প্ৰদান কৰিছে, সংকল্প গ্ৰহণ কৰিছে। আৰু আমি সমগ্ৰ ভাৰতবৰ্ষৰ জনতাই আজি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সৈতে একেলগে মিলি ভাৰতবৰ্ষৰ শান্তিপ্ৰিয় জনতাক ৰক্ষা কৰাৰ বাবে সকলো সংকল্পবদ্ধ হৈছো, প্ৰতিজ্ঞাবদ্ধ হৈছো আৰু আগন্তুক দিনত যাতে এনে ঘটনা সংঘটিত নহয় তাৰ বাবে ভাৰত চৰকাৰে দায়বদ্ধতাৰে দায়িত্ব সহকাৰে নিজৰ যিখিনি ৰাষ্ট্ৰীয় দায়িত্ব নিষ্ঠাৰে পালন কৰিব মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্ব। গতিকে আজি মুহূৰ্তত মই সেইসকল নিৰীহ ব্যক্তিৰ যিসকল অকালতে আমাৰ পৰা বিদায় ল'লে তেখেতসকলৰ বিদেহী আত্মাৰ চিৰশান্তিৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছো। শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছো।